কিছু ক্ষেত্ৰত ভালেই পাইছোঁ। মানুহে কিছু ইটিকিং কৰে মাইকী মানুহে চলোৱাৰ কাৰণে। এনে মাইকী মানুহ এজনীয়ে যে বেটেৰী চলাইছে এনে ইনচাল্ট কৰে কিছুমানে। ইটিকিং কৰাৰ কাৰণে কিছু দুখো লাগে, কাৰণ মোৰ নিজৰ পেট ভাতৰ কাৰণে, ল'ৰা পোহপাল দিবৰ কাৰণে মই কিছু কষ্ট কৰিছোঁ। মোৰ কিছু ঘৰুৱা অসুবিধাৰ কাৰণে মই বেটেৰীখন চলাবলগীয়া হৈছে। মোৰ দেওজাত হাই ছেকেণ্ডেৰী ফ্ৰণ্টতে এখন চেনা দোকান আছে। তাৰ পৰাই কিছু টকা সঞ্চয় কৰি মই এই গাহৰি আৰু হাঁহ পুহি ছেকেণ্ড হেণ্ড বেটেৰীখন লৈ লৈছোঁ। এমাহমান হৈছে মোৰ চলোৱা। প্ৰায় মোৰ ল'ৰা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পঢ়িছে আৰু ছোৱালী 8ত পঢ়ি আছে। ইয়াৰে কিছু টকাই মই ল'ৰা ছোৱালীকেইটা পোহপাল দি আছোঁ। মই তাৰ পৰা কিছু অসুবিধা পাইছিলোঁ, মানে চলিবৰ কাৰণে বিক্ৰী বাৰ্তাও কম হৈ গৈছে এতিয়া বৰ্তমান। সেইকাৰণে বেটেৰী এখন লৈ বোলো চলাওঁ। তেনেকৈ এতিয়া চলাওঁতে মানুহবিলাকে কিছুমান ইটিকিং চকুৰে চাই, মানে কি মোক ইটিকিং কৰিব খোজে। সেইকাৰণে মই মানুহবিলাকৰ কাৰণে কিছু বেয়া পাওঁ। মানুহজনে আৰু একে অনাৰ কাৰণে মই তেওঁৰ লগত নাথাকি এইখনকে চলাই মই খাই আছোঁ। কিছু ক্ষেত্ৰত ভালেই পাইছোঁ। মানুহে কিছু ইটিকিং কৰে মাইকী মানুহে চলোৱাৰ কাৰণে। এনে মাইকী মানুহ এজনীয়ে যে বেটেৰী চলাইছে এনে ইনচাল্ট কৰে কিছুমানে। চলিবলৈ কিছু অসুবিধা হৈছিলে, ঘৰত মানুহৰ ঘৰত কিছু কাম কৰিবলগীয়া হৈছিলে। তাৰ বিপৰীতে মই বেটেৰীখন চলাই 2 পইচা লৈ ল'ৰা ছোৱালীকেইটাক অলপ উন্নত পথলৈ যাবলৈ চাইছোঁ। ইটিকিং কৰাৰ কাৰণে কিছু দুখো লাগে, কাৰণ মোৰ নিজৰ পেট ভাতৰ কাৰণে, ল'ৰা পোহপাল দিবৰ কাৰণে মই কিছু কষ্ট কৰিছোঁ। উপাৰ্জন এতিয়া ঠিকেই আছে। মই এইটো ক'ব বিচাৰোঁ যে তেওঁলোকক প্ৰতিটো সময়তে সময় এনেই নপঠিয়া, কামৰ কোনো সৰ্ব নাই। সেইকাৰণে যি পায় তেওঁলোকৰ যি আছে, মানে যি ব্যক্তিত্ব আছে সেইবিলাক প্ৰকাশ কৰি নিজে কাম কৰিলে সুফল পাব বুলি ভাবোঁ। কিছু ক্ষেত্ৰত ভালেই পাইছোঁ। মানুহে কিছু ইটিকিং কৰে মাইকী মানুহে চলোৱাৰ কাৰণে। এনে মাইকী মানুহ এজনীয়ে যে বেটেৰী চলাইছে এনে ইনচাল্ট কৰে কিছুমানে। ইটিকিং কৰাৰ কাৰণে কিছু দুখো লাগে, কাৰণ মোৰ নিজৰ পেট ভাতৰ কাৰণে, ল'ৰা পোহপাল দিবৰ কাৰণে মই কিছু কষ্ট কৰিছোঁ। মোৰ কিছু ঘৰুৱা অসুবিধাৰ কাৰণে মই বেটেৰীখন চলাবলগীয়া হৈছে। মোৰ দেওজাত হাই ছেকেণ্ডেৰী ফ্ৰণ্টতে এখন চেনা দোকান আছে। তাৰ পৰাই কিছু টকা সঞ্চয় কৰি মই এই গাহৰি আৰু হাঁহ পুহি ছেকেণ্ড হেণ্ড বেটেৰীখন লৈ লৈছোঁ। এমাহমান হৈছে মোৰ চলোৱা। প্ৰায় মোৰ ল'ৰা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পঢ়িছে আৰু ছোৱালী 8ত পঢ়ি আছে। ইয়াৰে কিছু টকাই মই ল'ৰা ছোৱালীকেইটা পোহপাল দি আছোঁ। মই তাৰ পৰা কিছু অসুবিধা পাইছিলোঁ, মানে চলিবৰ কাৰণে বিক্ৰী বাৰ্তাও কম হৈ গৈছে এতিয়া বৰ্তমান। সেইকাৰণে বেটেৰী এখন লৈ বোলো চলাওঁ। তেনেকৈ এতিয়া চলাওঁতে মানুহবিলাকে কিছুমান ইটিকিং চকুৰে চাই, মানে কি মোক ইটিকিং কৰিব খোজে। সেইকাৰণে মই মানুহবিলাকৰ কাৰণে কিছু বেয়া পাওঁ। মানুহজনে আৰু একে অনাৰ কাৰণে মই তেওঁৰ লগত নাথাকি এইখনকে চলাই মই খাই আছোঁ। কিছু ক্ষেত্ৰত ভালেই পাইছোঁ। মানুহে কিছু ইটিকিং কৰে মাইকী মানুহে চলোৱাৰ কাৰণে। এনে মাইকী মানুহ এজনীয়ে যে বেটেৰী চলাইছে এনে ইনচাল্ট কৰে কিছুমানে। চলিবলৈ কিছু অসুবিধা হৈছিলে, ঘৰত মানুহৰ ঘৰত কিছু কাম কৰিবলগীয়া হৈছিলে। তাৰ বিপৰীতে মই বেটেৰীখন চলাই 2 পইচা লৈ ল'ৰা ছোৱালীকেইটাক অলপ উন্নত পথলৈ যাবলৈ চাইছোঁ। ইটিকিং কৰাৰ কাৰণে কিছু দুখো লাগে, কাৰণ মোৰ নিজৰ পেট ভাতৰ কাৰণে, ল'ৰা পোহপাল দিবৰ কাৰণে মই কিছু কষ্ট কৰিছোঁ। উপাৰ্জন এতিয়া ঠিকেই আছে। মই এইটো ক'ব বিচাৰোঁ যে তেওঁলোকক প্ৰতিটো সময়তে সময় এনেই নপঠিয়া, কামৰ কোনো সৰ্ব নাই। সেইকাৰণে যি পায় তেওঁলোকৰ যি আছে, মানে যি ব্যক্তিত্ব আছে সেইবিলাক প্ৰকাশ কৰি নিজে কাম কৰিলে
সুফল পাওঁ বুলি ভাবোঁ।